মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ স্বাভাৱিক সংখ্যাৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়ালৈকে যিমানবিলাক সংখ্যা পাই আহিছা, তোমালোকে দৈনন্দিন জীৱনত যিবিলাক সংখ্যা তোমালোকে ব্যৱহাৰ কৰা, যেনেকুৱা ধৰি লোৱা তোমালোকৰ ক্লাছত কেইজন ছাত্ৰ, তুমি কিমান নম্বৰ পাইছা, যিটো নম্বৰ পোৱা ধৰি লোৱা তুমি কি পাইছা 50ৰ ভিতৰত 40 পাইছা। এই যিমান সংখ্যা আছে সকলোবোৰ সংখ্যাক কি বুলি কওঁ? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কিমান? অসংখ্য। স্বাভাৱিক সংখ্যা অসংখ্য আছে, স্বাভাৱিক সংখ্যা শেষ নাই। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। এইটো তোমালোকে মনত ৰাখিবা যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1। তাৰপিছত চোৱা, তাৰপিছত আছে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাও একেই স্বাভাৱিক সংখ্যাৰ নিচিনা। স্বাভাৱিক সংখ্যা যেনেকৈ 1 2 3 4 5 6 7 8 এনেকৈ যিমানবিলাক আছে চব কি স্বাভাৱিক সংখ্যা। ইয়াৰ লগত যদি আমি শূন্যটো যোগ কৰি দিওঁ, কেৱল শূন্যটো লগাই দিওঁ, তেনেহ'লে এই সকলোবোৰক কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা। তাৰমানে পূৰ্ণ সংখ্যা আমাৰ আৰম্ভ হ'ব শূন্যৰ পৰা। 0 1 2 3 4 এনেকৈ গৈয়ে থাকিব। বুজি পাইছা? এইখিনি কি বুলি ক'ব? শূন্যটো নহয়, কি ক'ব? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাও কি হয়? অসীম। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হ'ল 0। তোমালোকে মনত ৰাখিবা, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0। তোমালোকৰ এইটো লাগিব, পৰীক্ষাত আহে এইবিলাক। তাৰপিছত আমি কি আলোচনা কৰিম যে স্বাভাৱিক সংখ্যাৰ ধৰ্ম। স্বাভাৱিক সংখ্যাৰ কিছুমান ধৰ্ম আছে, এই ধৰ্মবিলাক আমি আলোচনা কৰিম। 1 নম্বৰত কি আছে? আবদ্ধ ধৰ্ম বা আবদ্ধ বিধি। এতিয়া আবদ্ধ ধৰ্ম বা আবদ্ধ বিধি কি? যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল আৰু পূৰণফলটো একোটা স্বাভাৱিক সংখ্যাই হয়। যেনেকুৱা ধৰি লোৱা এইটো 10টো কি স্বাভাৱিক সংখ্যা, 12টো কি স্বাভাৱিক সংখ্যা। 10 আৰু 12 যদি যোগ কৰোঁ আমি কি পাম? 22 পাম। 22টো এটা স্বাভাৱিক সংখ্যা। ধৰি লোৱা 5 এটা স্বাভাৱিক সংখ্যা, 7 স্বাভাৱিক সংখ্যা। 5 আৰু 7 যোগ কৰিছোঁ, কিমান পাইছোঁ? 12 এটা স্বাভাৱিক সংখ্যা। ঠিক একেদৰে পূৰ্ণৰ ক্ষেত্ৰত চোৱা, 5 এটা কি স্বাভাৱিক সংখ্যা, 6 এটা স্বাভাৱিক সংখ্যা। এই দুটা পূৰণ কৰি আমি যিটো সংখ্যা পাইছোঁ এইটো স্বাভাৱিক সংখ্যা। এই বিধিটোক কি বুলি কোৱা হয়? আবদ্ধ বিধি। মানে যিকোনো দুটা স্বাভাৱিক সংখ্যা যোগ বা পূৰণ কৰিলে যিটো যোগফল বা পূৰণফল পাম এইটো এটা কি হ'ব? স্বাভাৱিক সংখ্যা হ'ব। বুজি পাইছা তোমালোকে? এতিয়া নেক্সট 2 নম্বৰ চোৱা, ক্ৰম বিনিময় বিধি। কি আছে ক্ৰম বিনিময় বিধিত? চোৱা, স্বাভাৱিক সংখ্যাৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত সংখ্যাবোৰ ক্ৰমৰ সাল সলনি কৰিলেও যোগফল আৰু পূৰণফল একে থাকে। বুজি পাইছা তোমালোকে? কি কৈছে? যে তাৰ যদি আমি ক্ৰমবিলাক সাল সলনি কৰোঁ তথাপিও তেওঁৰ যোগফল আৰু পূৰণফল একে থাকে। উদাহৰণ চোৱা, যেনেকুৱা ইয়াত আছে 3 + 7 যোগ কৰিলে কিমান হ'ব? 10। এতিয়া যদি আমি তোমাক ওলোটাকৈ ক'লোঁ যে 7 + 3 সমান কি হ'ব? 10 হ'ব, হয়নে নাই? এইটোৱে এই নিয়মটো কি বুলি কোৱা হ'ব? ক্ৰম বিনিময় বিধি। যদি যোগ থাকে তেনেহ'লে তাক ক'ম যোগৰ ক্ৰম বিনিময় বিধি। আৰু যদি পূৰণ থাকে যেনেকুৱা এইটো 5 × 4 কিমান হ'ব? 20। এইটোক আমি ওলোটাকৈ কৈছোঁ যে 4 × 5 কি হ'ব? 20। একেই হ'ব। এইটোৱে ক্ৰম বিনিময় বিধি। ইয়াত যোগ থাকিলে ক'ম যোগৰ ক্ৰম বিনিময় বিধি, পূৰণ থাকিলে ক'ম পূৰণৰ ক্ৰম বিনিময় বিধি। বুজি পাইছা? আগৰটো একেই, তোমালোকক কোৱা নাই, এইটো পাহৰি গৈছোঁ মই। যদি যোগ থাকে তাক ক'ম যোগৰ আবদ্ধ বিধি, যদি পূৰণ থাকে তাক ক'ম পূৰণৰ আবদ্ধ বিধি। বুজি পাইছা? 3 নম্বৰত আছে সন্মিলন বিধি। চোৱা, A B C যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হ'লে কি হয়? যে A + B ব্ৰেকেটৰ ভিতৰত A + B + C সমান A প্লাছ ব্ৰেকেটৰ ভিতৰত B + C। আৰু কি হয় পূৰণৰ ক্ষেত্ৰত A × B ব্ৰেকেটৰ ভিতৰত × C সমান A × ব্ৰেকেটৰ ভিতৰত B + C। বুজি পাইছা? তোমালোকে চোৱা, এইটো ইয়াত কি হৈছে? কেৱল ব্ৰেকেটটো সাল সলনি হৈছে। ইয়াত A + B ব্ৰেকেট, ইয়াত চোৱা B + C ব্ৰেকেট। বুজি পাইছা? তোমালোকে উদাহৰণ চালে বুজি পোৱা। এইটো চোৱা, 3 + 5 ব্ৰেকেটৰ ভিতৰত +7 এইখিনি তুমি যোগ কৰা কিমান হ'ব? 3 + 5 কিমান হ'ব? 3 + 5 8 8 + 7 কিমান হয়? 15। এইখিনি গোটেইখিনি হ'ব 15। আকৌ এইবাৰ এইটো চোৱা, 3 + 5 + 7 এইবাৰ 5 + 7 যোগ কৰিলে কি হয়? 12 হ'ব। 5 আৰু 7 যোগ কৰিলে 12, 12 আৰু 3 যোগ কৰিলে 15। তাৰমানে কি বুজাইছে? যে যদি ব্ৰেকেটটো সাল সলনি হয় তেনেহ'লে এই দুটা একে থাকে। ইয়াতো 15 পাইছোঁ, ইয়াতো 15 পাইছোঁ, দুয়োটা সমান, এইটো বুজাইছে। এই পূৰণৰ ক্ষেত্ৰতে একেই। চোৱা, ইয়াত 2 × 3 ব্ৰেকেটৰ ভিতৰত ×5 এইটোৰ সমান কি? 2 × 3 × 5 ব্ৰেকেটৰ ভিতৰত। মানে ইয়াতো ব্ৰেকেটটো চোৱা, ইয়াত 2 আৰু 3, ইয়াত 3 আৰু 5।
তেনে এইখিনি পূৰণ কৰি চোৱা কি হয় 3 2 গুণ 6 6 আৰু 5 পূৰণ কৰিলে 30 এইটোও চোৱা একে 3 × 5 কিমান হ'ব 15 15 2 গুণ 30 তাৰমানে ব্ৰেকেটটো যদি সাল সলনি হয় তথাপিও ইয়াৰ মান একে থাকে বুজি পাইছা এইটো কি বুলি কয় সন্মিলন বিধি এইবাৰ চোৱা 4 নম্বৰ বিতৰণ বিধি a + b + c তিনিটা স্বাভাৱিক সংখ্যা হ'লে যদি এনেকৈ হয় a × b + c এইটো সমান সমান কেনেকৈ লিখিব পাৰি a × b এই চোৱা a × b এইটো দি এইটো পূৰণ প্লাছ a × c প্লাছ a × c এবাৰ উদাহৰণ চোৱা এইটো কি আছে যে 2 × 3 + 4 চোৱা এইখিনি যদি আমি যোগ কৰোঁ কিমান হ'ব 3 + 4 মানে 7 7 আৰু তাৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 14 ইয়াত হ'ব 14 এবাৰ চোৱা এইখিনি যদি আমি কৰোঁ এইটোক আমি সন্মিলন বিধিত ভাঙি দিলোঁ কেনেকৈ 2 × 3 প্লাছ 2 × 4 2 × 3 প্লাছ 2 × 4 এইটো যদি আমি কৰোঁ কেনেকৈ হ'ব এইখিনি চোৱা কৰিলে কি হ'ব 3 2 গুণ 6 যোগ এইটো 4 2 গুণ 8 এতিয়া 8 আৰু 6 যোগ কৰিলে কি হ'ব 14 হয় তাৰমানে এইটো একে পালোঁ বুজি পাইছা এইটো কয় ভাঙি দিয়া পদ্ধতিটো কয় বিতৰণ বিধি মানে বিতৰণ কৰি দিয়া ভগাই দিয়া মানে এইটো দিয়ে এবাৰ এইটো ইয়াত যোগ থাকিলে যোগ এইটো দিয়ে এবাৰ এইটো বুজি পাইছা তোমালোকে এবাৰ চোৱা শূন্য ধৰ্ম ইয়াত 1 নম্বৰত কি আছে এ যিকোনো সংখ্যা হ'লে যদি এ এটা সংখ্যা হয় তেনেহ'লে এৰ লগত শূন্য যোগ কৰিলে সেই সংখ্যাটোৱে হ'ব আৰু শূন্যৰ লগত সেই সংখ্যাটো যোগ কৰিলে সেই সংখ্যাটোৱে হ'ব তাৰমানে ধৰি লোৱা এৰ ঠাইত আমি 2 বহাইছোঁ 2 লগত যদি শূন্য যোগ কৰোঁ কিমান হ'ব 2 হ'ব আকৌ শূন্যৰ লগত যদি এবাৰ 2 যোগ কৰোঁ কি হ'ব 2 হ'ব বুজি পাইছা এইটো এটা ধৰ্ম 2 নম্বৰ ধৰ্ম হৈছে বিয়োগৰ ক্ষেত্ৰত এইটো যোগ আছে এইটো বিয়োগ মানে এৰ পৰা যদি শূন্য বিয়োগ কৰোঁ এ হয় 5ৰ পৰা যদি আমি শূন্য বিয়োগ কৰোঁ কি হ'ব 5 হ'ব এইটো 5 হয় কিন্তু শূন্যৰ পৰা 5 বিয়োগ কৰিব পাৰি নেকি নোৱাৰি শূন্যৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি 3 নম্বৰটো চোৱা এইটো পূৰণৰ ক্ষেত্ৰত এ এটা সংখ্যা হ'লে a × 0 = 0 কাৰণ যিকোনো সংখ্যা এটাৰ লগত শূন্য পূৰণ কৰিলে শূন্যই হয় বুজি পাইছা আকৌ শূন্যৰ লগত যদি যিকোনো সংখ্যা এটা পূৰণ কৰা হয় তথাপিও শূন্যই হয় 7 7 × 0 0 0 × 7 = 0 বুজি পাইছা 4 নম্বৰটো চোৱা কি আছে 0 হৰণ a = কি হ'ব 0 হ'ব মানে শূন্য কিবা এটা সংখ্যাৰে হৰণ কৰিলে শূন্যই হয় বুজি পাইছা তোমালোকে এবাৰ চোৱা একৰ ধৰ্ম আগত আছিল শূন্য এবাৰ একৰ ধৰ্ম 1 নম্বৰত আছে যিকোনো স্বাভাৱিক সংখ্যাতকৈ ইয়াৰ পিছৰ স্বাভাৱিক সংখ্যাতকৈ 1 বেছি হয় কি কৈছে যিকোনো স্বাভাৱিক সংখ্যাতকৈ ইয়াৰ পিছৰ স্বাভাৱিক সংখ্যাটোতকৈ 1 বেছি হয় বুজি পাইছা তাৰমানে কি 1 তাৰপিছত কি আছে 2 এই 2তকৈ 1তকৈ 2 কি হয় 1 বেছি হয় আকৌ 2তকৈ 3 কি 1 বেছি হয় আকৌ 3তকৈ 4 কি হয় 1 বেছি হয় হয়নে নাই 3 লগত 1 যোগ কৰিলে 4 হ'ব আকৌ 5তকৈ 6 কি হয় 1 বেছি হয় তাৰমানে 5ৰ লগত 1 বেছি হ'লে 1 যোগ কৰিলে কি হ'ব 6 হ'ব এইটোৱে কৈছে 2 নম্বৰটো কি কৈছে যিকোনো এটা স্বাভাৱিক সংখ্যাতকৈ তাৰ আগৰ স্বাভাৱিক সংখ্যাটো 1 কম হয় তাৰ উল্টাটো ইয়াৰ উল্টাটো আমি যদি কওঁ যে ইয়াৰ আগৰ সংখ্যা কোনটো 6ৰ আগৰ সংখ্যা কোনটো 5 মানে 6তকৈ 1 কম হয় নাই ইয়াতকৈ 1 কম আকৌ এই 5ৰ আগৰ সংখ্যা কোনটো 4 কি হয় 5তকৈ 1 কম বুজি পাইছা মানে 1কে কমি যাব বিয়োগ হ'ব 3 নম্বৰটো চোৱা কি কৈছে এ যিকোনো সংখ্যা হ'লে যিকোনো যদি এটা সংখ্যা হয় এই সংখ্যাটোক 1 দি পূৰণ কৰিলে কি হয় সেই সংখ্যাটোৱে হয় আকৌ সেই সংখ্যাটোৰ লগত যদি 1 পূৰণ কৰা হয় তেনেহ'লেও কি হয় সেই সংখ্যাটোৱে হয় মানে 1 × 4 যিকোনো সংখ্যা এইটো এটা 4 লৈছোঁ 1 × 4 কি হ'ব 4 হ'ব আকৌ 4ক যদি 1ৰে পূৰণ কৰোঁ 4 × 1 কি হ'ব 4 হ'ব বুজি পাইছা তোমালোকে আশা কৰোঁ তোমালোকে বুজি পাইছা এবাৰ 4 নম্বৰ চোৱা কি আছে যিকোনো সংখ্যা হ'লে যদি যিকোনো সংখ্যা হয় তাক যদি আমি 1ৰে হৰণ কৰোঁ তেনেহ'লে সেই সংখ্যাটোৱে পাম এতিয়া চোৱা 5 ইয়াক যদি 1 দি হৰণ কৰোঁ কি হ'ব 5 হ'ব 5ৰ ঠাইত তুমি 10 লৈছা 10ক যদি 1 দি হৰণ কৰোঁ কি হ'ব 10 হ'ব বুজি পাইছা এইখিনি নিয়ম এইখিনি তোমালোকে ভালকৈ পঢ়িবা বুজি পাইছা এইখিনি হৈছে তোমালোকৰ মূল কথা এইখিনি ভালকৈ বুজি পালে আমাৰ অনুশীলনী কৰা আমাৰ কাৰণে সহজ হৈ যাব তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা